এটা বিগ ব্ৰেকিং লৈ আহিছো সংখ্যালঘুক ভয় খুৱাই কংগ্ৰেছে ভূত লৈছে ভূতৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব সংখ্যালঘু লোকক ভয় খুৱাই নিৰ্বাচন জিকিছে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে আৰু জনপ্ৰিয়তাৰ বাবে নিৰ্বাচন জিকা নাই কংগ্ৰেছে সংসদত গৌৰৱ গগৈ নিজ সমষ্টিৰ কথা নকৈ এবাৰ মণিপুৰৰ সমস্যা কৈছে আৰু যোৰহাটৰ সমস্যাবোৰ উত্থাপন নকৰে গৌৰৱ গগৈ মুঠৰ ওপৰত অভিযোগ প্ৰতি অভিযোগ আৰু এই অভিযোগ প্ৰতি অভিযোগ কোনে দাখিল কৰিছে বা কাৰ এনে ধৰণৰ অভিযোগ আমি বিশদ তথ্য এই সন্দৰ্ভত লাভ কৰিছো আপোনালোকক আমি সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম আমি জনাইছো সংখ্যালঘুক ভয় খুৱাই কংগ্ৰেছে ভোট লৈছে ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব সংখ্যালঘুক ভয় খুৱাই নিৰ্বাচনত জিকিছে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে জনপ্ৰিয়তাৰ বাবে কংগ্ৰেছে নিৰ্বাচন জিকিবলৈ সক্ষম হোৱা নাই সংসদত গৌৰৱ গগৈয়ে নিজ সমষ্টিৰ কথা নকৈ মণিপুৰৰ সমস্যা কয় বুলি মন্তব্য কৰা হৈছে আৰু যোৰহাটৰ সমস্যাবোৰ উত্থাপন কিয় নকৰে গৌৰৱ গগৈ দেউতাকৰ বাবে ৰাজনীতিলৈ অহা সকলে কৰবাত উজুটি খাবই বুলিও মন্তব্য কৰা হৈছে কংগ্ৰেছ আৰু গৌৰৱ গগৈ সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য আমি ইতিমধ্যে উল্লেখ কৰিছো সংখ্যালঘুক আজিলৈ ইমান দিনে ভয় দেখুৱাই ভোট লৈছে কংগ্ৰেছে আৰু ভোটৰ সময়ত সংখ্যালঘুক কোৱা হয় যে বিজেপিয়ে মছজিদ মাদ্ৰাছা ভাঙিব কিন্তু সংখ্যালঘু লোকক ভয় খুৱাইহে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছে তেওঁলোকে কোনো জনপ্ৰিয়তাৰ বাবেই কিন্তু কংগ্ৰেছ কোনোদিনে জিকা নাই বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু দেউতাকৰ বাবে ৰাজনীতিলৈ অহাসকল বিশেষকৈ গৌৰৱ গগৈক লৈ এই কথাষাৰ কোৱা হৈছে তেওঁলোকে কৰবাত উজুটি খাবই আৰু সংসদৰ মজিয়াত গৌৰৱ গগৈ সদায় মণিপুৰৰ প্ৰসংগই কিয় টানি আনে নিজৰ সমষ্টিৰ কথা কিয় পাহৰি যায় যোৰহাটৰ বিভিন্ন ধৰণৰ সমস্যা আছে সেই সমস্যাসমূহ উত্থাপন কৰাৰ পৰা সদায় কিয় বিৰত থাকে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে এই কথাও কৈছে যে কংগ্ৰেছ আৰু গৌৰৱ গগৈ সন্দৰ্ভত ইতিমধ্যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যে দেউতাকৰ বাবে ৰাজনীতিলৈ অহা যিসকল আছে তেওঁলোকে কৰবাত নহয় কৰবাত উজুটি খাবই আৰু ইমান দিনে সংখ্যালঘুক আচলতে ভয় দেখুৱাইহে কংগ্ৰেছে ভোট ল'বলৈ সক্ষম হৈছে কোনো জনপ্ৰিয়তাৰ বাবে আজিলৈ কংগ্ৰেছ জিকিবলৈ সক্ষম হোৱা নাই ৰকিবুল হুছেইনে হওক বা প্ৰদ্যুৎ বৰদলৈ সংখ্যালঘু লোকক ভয় খুৱাইহে তেওঁলোকে নিৰ্বাচনত জিকিছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ মন্তব্য কৰিছে বিশেষকৈ গৌৰৱ গগৈৰ এটা বিশেষ প্ৰসংগ জনপ্ৰিয়তাৰ বাবে কংগ্ৰেছ কোনোদিনে জিকিবলৈ সক্ষম হোৱা নাই আৰু গৌৰৱ গগৈয়ে যোৰহাট নিজৰ সমষ্টিৰ ক্ষেত্ৰত ধ্যান দিয়ক যোৰহাটৰ বিভিন্ন যে সমস্যা আছে সেইসমূহ সমস্যা উত্থাপন কৰাৰ চেষ্টা কৰক বাৰম্বাৰ মণিপুৰৰ প্ৰসংগ গৌৰৱ গগৈ টানি কিয় আনে নিজ সমষ্টিৰ কথা গৌৰৱ গগৈ পাহৰি গৈছে নেকি দেউতাকৰ বাবে আহা গৌৰৱ গগৈ ৰাজনীতিৰ মাজত এতিয়া উজুত খাই পৰা বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত অভিযোগ প্ৰতি অভিযোগ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ এতিয়া তীব্ৰ বাকবিতণ্ডা মুখ্যমন্ত্ৰীগৰাকীৰ সেই মন্তব্য আছে আগবঢ়াইছো মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব মাদ্ৰাছা জ্বলাই দিব গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল ভয়ৰ ভোট পাইছিলে আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে এমপি বিলাক জিকে তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে কিন্তু এইটো জনপ্ৰিয়তাৰ ভোট নহয় সংখ্যালঘু মানুহৰ মনত সুমুৱা ভয়ৰ ভোট এইটো যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে এইটো জনপ্ৰিয়তাৰ ভোট নেকি এটা জায়গাত প্ৰদ্যুৎ বৰদলৈ যাওক এটা জায়গাত আমাৰ কোনোবা এজন এমপি যাওক জনপ্ৰিয়তাটো আমাৰ বেছি কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয় যে মছজিদ ভাঙিব মাদ্ৰাছা ভাঙিব গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে যোৰহাটততো ভয় নাই গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেন্স বিচাৰে সংসদত তেওঁ মণিপুৰৰ কথা কয় যোৰহাটৰ কথাটো নকয় আল্টিমেটলি এমপি জনক কাৰ কথা ক'ব লাগিব সেইকাৰণে মই ভাবো যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায় তেতিয়ালে কৰবাত নহয় কৰবাত এক্সিডেন্ট হ'ব কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয় এক্সিডেন্ট নহয় মই কাকো নাম ধৰি কোৱা নাই কিন্তু মই ইয়ং পলিটিচিয়ান সকলক ক'ব খোজো
বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান, তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হ'ল। যে যুৱ মৰ্চা কৰিলোঁ, মহিলা মৰ্চা কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ, এসময়ত MLA খেলিলোঁ। বোলে নহয় মোৰ দেউতাৰ MLA আছিল, মই MLA হ'ম। বহুত দিনলৈকে এইটো নচলে। সদায় মোদী ডাঙৰীয়াই সেই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে। কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই। কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলে। মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে, ভাবে বিজেপি আহিলে মছজিদ জ্বলাই দিব, মাদ্ৰাছা জ্বলাই দিব। গতিকে তেওঁলোকে কেতিয়াও জনপ্ৰিয়তাৰ ভোট পোৱা নাছিল, ভয়ৰ ভোট পাইছিলে। আজি ইমান দিনে যে কংগ্ৰেছত সংখ্যালঘু অঞ্চলত যে MP বিলাক জিকে, তেওঁলোকে ভাবে তেওঁলোক জনপ্ৰিয় কাৰণে জিকে। কিন্তু এইটো জনপ্ৰিয়তাৰ ভোট নহয়, সংখ্যালঘু মানুহৰ মনত সোমোৱা ভয়ৰ ভোট। এইটো যে বিজেপিক ভোট দিলে আজি যে প্ৰদ্যুৎ বৰদলৈ জিকে, এইটো জনপ্ৰিয়তাৰ ভোট নেকি? এটা জেগাত প্ৰদ্যুৎ বৰদলৈ যাওক, এটা জেগাত আমাৰ কোনোবা এজন MP যাওক, জনপ্ৰিয়তাটো আমাৰ বেছি। কিন্তু ভোটৰ সময়ত মানুহখিনিক ভয় খুৱাই দিয়া হয় যে মছজিদ ভাঙিব, মাদ্ৰাছা ভাঙিব। গতিকে ভয়তহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে, ভয়তহে ৰকিবুল হুছেইনক ভোট দিয়ে, ভয়তহে গৌৰৱ গগৈক ভোট দিয়ে। যোৰহাটততো ভয় নাই। গতিকে যোৰহাটৰ মানুহে পাৰফৰ্মেঞ্চ বিচাৰে। সংসদত তেওঁ মণিপুৰৰ কথা কয়, যোৰহাটৰ কথাটো নকয়। আল্টিমেটলি MP জনক কাৰ কথা ক'ব লাগিব? সেইকাৰণে মই ভাবোঁ যে পলিটিকেল দেউতাকৰ পৰা ডিৰেক্টলি যদি কোনোবা পলিটিচিয়ান হৈ যায়, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এক্সিডেণ্ট হ'ব। কিন্তু কাৰ্যকৰ্তা হৈ যদি পলিটিচিয়ান হয়, এক্সিডেণ্ট নহয়। মই কাকো নাম ধৰি কোৱা নাই, কিন্তু মই ইয়ং পলিটিচিয়ানসকলক ক'ব খোজোঁ, বিশেষকৈ যাৰ দেউতাক পলিটিচিয়ান, তেওঁলোকে দেউতাকৰ লিগেচিটো বাদ দি নিজে কাৰ্যকৰ্তা হ'ল। যে যুৱ মৰ্চা কৰিলোঁ, মহিলা মৰ্চা কৰিলোঁ, ভাৰতীয় জনতা পাৰ্টি কৰিলোঁ, এসময়ত MLA খেলিলোঁ। বোলে নহয় মোৰ দেউতাৰ MLA আছিল, মই MLA হ'ম। বহুত দিনলৈকে এইটো নচলে। সদায় মোদী ডাঙৰীয়াই সেই কথাটোকে কৈ থাকে যে ফেমিলি ৰাজনীতি মানুহে এবাৰ বোলে ধুনীয়া এইটো অমুকৰ ল'ৰা গতিকে বাপেকৰ দৰে হ'ব বুলি এবাৰ ভোট দি দিয়ে। কিন্তু এটা সময়ত মানুহৰ আমুৱাই যায় যে এইটোতো বাপেকৰ লগত কোনো লিংক নাই। কাৰণ মইতো নাভাবোঁ যে তৰুণ গগৈয়ে কেতিয়াবা নিজৰ ল'ৰাক বিদেশী ৰাষ্ট্ৰৰ নাগৰিক কৰিলে। মানুহে বাধ্যত পৰি কংগ্ৰেছক দিছিলে, ভাবে বিজেপি আহিলে মছজিদ জ্বলাই